নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজিৰ অন্য এটা ভিডিঅ'লৈ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ 2022 বৰ্ষত অনুষ্ঠিত হৈ যোৱা ADRE গ্ৰেড 4ৰ প্ৰশ্নকাকতৰ GK কুৱেশ্যনসমূহ। গতিকে আপোনালোকক এই ভিডিঅ'টিত আজি উত্তৰৰ সৈতে সেই কুৱেশ্যন পেপাৰসমূহ দিয়া হ'ব। আৰু যিসকলে মোৰ ইউটিউব চেনেলটিত প্ৰথমবাৰৰ বাবে আহিছে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টি শ্বেয়াৰ কৰি দিব যাতে সকলোৰে সুবিধা হয়, সকলোৱে গম পায়। প্ৰথম প্ৰশ্নটি আছিল ভিক্টোৰিয়া মেমৰিয়েল কোন ঠাইত অৱস্থিত? অপশ্যন আছে কলিকতা, নতুন দিল্লী, মুম্বাই আৰু ভোপাল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ অৰ্থাৎ কলিকতা। কলিকতাতে ভিক্টোৰিয়া মেমৰিয়েল অৱস্থিত। দ্বিতীয় প্ৰশ্নটি আছিল হিমা দাসে কোনবিধ খেলত অংশগ্ৰহণ কৰে? অপশ্যন আছে ট্ৰিপল জাম্প, লং ডিষ্টেন্স ৰান, প্ৰিন্স শ্বৰ্ট ডিষ্টেন্স আৰু হাৰ্টলছ। বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰ হ'ব চি অৰ্থাৎ প্ৰিন্স শ্বৰ্ট ডিষ্টেন্স। 3 নম্বৰ প্ৰশ্নটি আছিল ডিচেম্বৰ 2021 বৰ্ষত অসম বৈভৱ বঁটা কোনগৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিল? অপশ্যন আছে জিতেন্দ্ৰনাথ গোস্বামী, ৰতন টাটা, ৰতন থিয়াম আৰু ডি হৈছে অমল প্ৰভা দাস। ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি অৰ্থাৎ ৰতন টাটা। 4 নম্বৰ প্ৰশ্নটি হ'ল নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন কোন ঠাইত অৱস্থিত? অপশ্যন আছে বৰোদা, বি আছে চুৰাট, মেহছানা আৰু আহমেদাবাদ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডি অৰ্থাৎ আহমেদাবাদ। লগতে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত যি ফাইনেল ৱৰ্ল্ড কাপ হৈছিল সেয়া আহমেদাবাদতে অনুষ্ঠিত হৈছিল, সেয়া আপোনালোকে নিশ্চয় গম পায়। 5 নম্বৰ প্ৰশ্নটি আছিল MPLADৰ আঁচনিত LADৰ সম্পূৰ্ণ ৰূপটো হৈছে? ইয়াত অপশ্যন আছে লোকেল এছেছ ডেভেলপমেণ্ট, বি আছে লোকেল এৰিয়া ডেভেলপমেণ্ট, চি আছে লিডিং এছেছ ডেভেলপমেণ্ট আৰু ডি হৈছে লোকেল এৰিয়া ডিষ্ট্ৰিবিউশ্যন। ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি অৰ্থাৎ লোকেল এৰিয়া ডেভেলপমেণ্ট। 6 নম্বৰ কোনগৰাকী ব্যক্তিৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়? অপশ্যন আছে ভোগেশ্বৰ বৰুৱা, মনালিছা বৰুৱা, হিমা দাস আৰু ৰাধা গোবিন্দ বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ অৰ্থাৎ ভোগেশ্বৰ বৰুৱা। 7 নম্বৰ নিম্নলিখিত কোনটো স্থানে অসম আৰু অৰুণাচল সংলগ্ন কৰিছে? অপশ্যন আছে ডিৰাগ, বক্সিৰহাট, ডিমাপুৰ আৰু যোৰহাট। ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ অৰ্থাৎ ডিৰাগ। 8 নম্বৰ প্ৰশ্নটি আছিল ইণ্ডিয়ান চিভিল ছাৰ্ভিচ ICS পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ প্ৰথমগৰাকী ব্যক্তি কোন আছিল? অপশ্যন আছে জামচংগা নামপুই, আনন্দৰাম বৰুৱা, হেমচন্দ্ৰ বৰুৱা আৰু পাৰ্বতী প্ৰসাদ বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি অৰ্থাৎ আনন্দৰাম বৰুৱা। 9 নম্বৰ প্ৰত্যেক ক্ৰিয়াৰে এক সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে। শীৰ্ষক পদাৰ্থ বিজ্ঞানৰ সূত্ৰটো কোনে আগবঢ়াইছিল? অপশ্যন আছে বেঞ্জামিন ফ্ৰেংকলিন, মাইকেল ফেৰাডে, ছাৰ আইজাক নিউটন আৰু এলবাৰ্ট আইনষ্টাইন। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অৰ্থাৎ ছাৰ আইজাক নিউটন। 10 নম্বৰ প্ৰশ্নটি আছিল জিম্বাৱেৰ ৰাজধানী চহৰখনৰ নাম কি? অপশ্যন আছে নাইৰোবি, বি আছে হাৰাৰে, চি কাইৰো আৰু খাৰ্টুম। ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি অৰ্থাৎ হাৰাৰে। হাৰাৰে হৈছে জিম্বাৱেৰ ৰাজধানী চহৰ। 11 নম্বৰ সংযুক্ত আৰৱ এমিৰেট চমুকৈ কোৱা হয় UAE মুদ্ৰাৰ নাম কি? অপশ্যন আছে ৰুবল, দিনাৰ, দিৰহাম আৰু চেকেল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অৰ্থাৎ দিৰহাম। 12 নম্বৰ কোন দুখন নগৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত? অপশ্যন আছে তেজপুৰ আৰু কলিয়াবৰ, নগাঁও আৰু যোৰহাট, যোগীঘোপা আৰু পঞ্চৰত্ন আৰু ডিব্ৰুগড় আৰু ধেমাজি। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অৰ্থাৎ যোগীঘোপা আৰু পঞ্চৰত্ন। 13 নম্বৰ প্ৰশ্নটি আছিল আহোম ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল? অপশ্যন আছে চন্দ্ৰকান্ত সিংহ, যোগেশ্বৰ সিংহ, কমলেশ্বৰ সিংহ আৰু পুৰন্দৰ সিংহ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অৰ্থাৎ পুৰন্দৰ সিংহ। 14 নম্বৰ লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা অ মোৰ আপোনাৰ দেশ প্ৰথমে ক'ত প্ৰকাশিত হৈছিল? অপশ্যন আছে বাঁহী, অৰুণোদয়, জোনবিৰি আৰু জোনাকী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অৰ্থাৎ বাঁহী। 15 নম্বৰ প্ৰশ্নটি বেংকক কোনখন দেশৰ ৰাজধানী চহৰ? অপশ্যন আছে দক্ষিণ কোৰিয়া, ফিলিপাইন, ইণ্ডোনেছিয়া আৰু থাইলেণ্ড। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অৰ্থাৎ থাইলেণ্ড। 16 নম্বৰ প্ৰশ্নটি আছিল গোপীনাথ বৰদলৈৰ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী কোন হৈছিল? অপশ্যন আছে বিমল প্ৰসাদ চলিহা, শৰৎ চন্দ্ৰ সিংহ, বিষ্ণুৰাম মেধি আৰু গোলাপ বৰবৰা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অৰ্থাৎ বিষ্ণুৰাম মেধি।
17 নম্বৰ অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয়খন কোন ঠাইত স্থাপিত হৈছিল অপশ্যন আছে যোৰহাট গুৱাহাটী শিলচৰ আৰু ডিব্ৰুগড় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অৰ্থাৎ ডিব্ৰুগড় 18 নম্বৰ নিম্নলিখিত কোনখন ঠাই নতুন দিল্লীৰ নিকটৱৰ্তী অপশ্যন আছে গুৰুগ্ৰাম নন্দীগ্ৰাম সেকন্দ্ৰাবাদ আৰু ধানবাদ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অৰ্থাৎ গুৰুগ্ৰাম 19 নম্বৰ মাৰ্গাৰেট থেচাৰ কোনখন দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিল অপশ্যন আছে নিউজিলেণ্ড কানাডা ইজৰাইল আৰু ইংলেণ্ড ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অৰ্থাৎ ইংলেণ্ড 20 নম্বৰ প্ৰশ্নটি আছিল ৰাছিয়া আৰু আলাস্কাৰ মাজৰ জলভাগ হৈছে অপশ্যন আছে পানামা খাল বেৰিং প্ৰণালী সুৱেজ খাল আৰু পক প্ৰণালী ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি অৰ্থাৎ বেৰিং প্ৰণালী 21 নম্বৰ নিম্নলিখিত কোনখন চহৰ সাগৰ তীৰত অৱস্থিত নহয় অপশ্যন আছে বাংগালোৰ চেন্নাই মুম্বাই আৰু কোচিন ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল অপশ্যন এ অৰ্থাৎ বাংগালোৰ 22 নম্বৰ নিম্নলিখিত কোনবিধ বাহনক ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰী ফাষ্টেগ টুলৰ পৰা ৰেহাই দিয়া হয় অপশ্যন আছে এম্বুলেন্স পেট্ৰলিয়াম টেংকাৰ বয়োজ্যেষ্ঠ নাগৰিকৰ ব্যক্তিগত বাহন প্ৰতিৰক্ষা কৰ্মীৰ ব্যক্তিগত বাহন ইয়াৰ শুদ্ধ উত্তৰ হ'ব বন্ধুসকল অপশ্যন এ অৰ্থাৎ এম্বুলেন্স 23 নম্বৰ অসমৰ প্ৰথমটো আধুনিক ৰংগমঞ্চ বান থিয়েটাৰ কোন ঠাইত অৱস্থিত অপশ্যন আছে গুৱাহাটী যোৰহাট তেজপুৰ আৰু নগাঁও বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অৰ্থাৎ তেজপুৰ 24 নম্বৰ প্ৰশ্নটি হ'ল নিম্নলিখিত কোনখন দেশ দক্ষিণ আমেৰিকাৰ অন্তৰ্গত অপশ্যন আছে সোমালিয়া বলিভিয়া টাছমেনিয়া আৰু কম্বোডিয়া ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অৰ্থাৎ বলিভিয়া 25 নম্বৰ প্ৰশ্নটি আছিল ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কোনটো আন্দোলনত কনকলতা বৰুৱাৰ শ্বহীদ হৈছিল অপশ্যন আছে অসহযোগ আন্দোলন ভাৰত ত্যাগ আন্দোলন চিপাহী বিদ্ৰোহ আৰু আইন অমান্য আন্দোলন ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি অৰ্থাৎ ভাৰত ত্যাগ আন্দোলন 26 নম্বৰ প্ৰশ্নটি হ'ল প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিল অপশ্যন আছে কল্পনা চাওলা বিক্ৰম সাৰাভাই ৰাকেশ শৰ্মা ইউৰি গাগাৰিন ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অৰ্থাৎ ৰাকেশ শৰ্মা 27 নম্বৰ অসম ৰাজ্যিক সংগ্ৰহালয়খন ক'ত অৱস্থিত অপশ্যন আছে মাজুলী গুৱাহাটী নগাঁও আৰু কহৰা ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অৰ্থাৎ গুৱাহাটী 28 নম্বৰ নিম্নলিখিত সকলৰ কোনগৰাকীয়ে অসম কেবিনেট মন্ত্ৰী হিচাপে শেহতীয়াকৈ নিযুক্তি লাভ কৰিছে অপশ্যন আছে পীযুষ হাজৰিকা জয়ন্ত মল্ল বৰুৱা ৰণোজ পেগু আৰু অজন্তা নেওগ ইয়াৰ শুদ্ধ উত্তৰ হ'ব বন্ধুসকল অপশ্যন বি অৰ্থাৎ জয়ন্ত মল্ল বৰুৱা অৰ্থাৎ এই যি এডিআৰইৰ এক্সাম অনুষ্ঠিত হৈছিল 2022 বৰ্ষত সেই সময়তে শেহতীয়াকৈ নিযুক্তি দিয়া হৈছিল জয়ন্ত মল্ল বৰুৱাক 29 নম্বৰ কোনটো বৰ্ষত দূৰদৰ্শনে ভাৰতৰ ৰঙীন টেলিভিছন অনুষ্ঠান আৰম্ভ কৰিছিল অপশ্যন আছে 1991 1985 1980 আৰু 1982 ইয়াৰ শুদ্ধ উত্তৰ হ'ব বন্ধুসকল অপশ্যন ডি অৰ্থাৎ 1982 তাৰপিছত বন্ধুসকল 30 নম্বৰ প্ৰশ্নটি আছিল বোয়িং কোম্পানীৰ প্ৰাথমিক উৎপাদন সামগ্ৰী কি অপশ্যন আছে বিমান বাহন ব্ৰেকফাষ্টত ব্যৱহাৰ হোৱা শস্য জোতা আৰু ঔষধ বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অৰ্থাৎ বিমান বাহন 31 নম্বৰ নিম্নলিখিতসমূহৰ কোনটো মৌল নহয় অপশ্যন আছে টিন পাৰদ আয়োডিন আৰু কোৱাৰ্চ ইয়াৰ শুদ্ধ উত্তৰ হ'ব বন্ধুসকল অপশ্যন ডি অৰ্থাৎ কোৱাৰ্চ 32 নম্বৰ নিম্নলিখিত ক্ৰীড়াসমূহৰ কোনটোত বল ব্যৱহৃত নহয় অপশ্যন আছে গল্ফ লন টেনিছ টেবুল টেনিছ আৰু বেডমিণ্টন ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অৰ্থাৎ বেডমিণ্টন 33 নম্বৰ প্ৰশ্নটি আছিল প্ৰতি বছৰে মে মাহৰ 4 তাৰিখে নিম্নলিখিত কোনটো দিৱস পালন কৰা হয় অপশ্যন আছে পৰিৱেশ দিৱস ধঁপাত নিষিদ্ধ দিৱস শ্ৰমিক দিৱস আৰু ৰেড ক্ৰছ এণ্ড ৰেড ক্ৰিচেণ্ট দিৱস অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 34 নম্বৰ প্ৰশ্নটি আছিল 1994 বৰ্ষত চৰকাৰী সেৱা শাখাত ৰামন মেগছেছে বঁটাটি কাক প্ৰদান কৰা হৈছিল অপশ্যন আছে অৰবিন্দ কেজৰিৱাল টি এন শেষান ডক্টৰ কিৰণ বেদী আৰু চিন্তামণি দেশমুখ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অৰ্থাৎ ডক্টৰ কিৰণ বেদী 35 নম্বৰ প্ৰশ্নটি হ'ল নিম্নলিখিতসমূহৰ কোনটো ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ অপশ্যন আছে ভাস্কৰ ৰোহিণী আৰ্যভট্ট ইনসাট আইএ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অৰ্থাৎ আৰ্যভট্ট
36 নম্বৰ প্ৰশ্নটি হ'ল এজন ব্যক্তিয়ে যদি টাকাৰে ধন বিনিময় কৰে তেন্তে তেওঁ কোনখন দেশত আছে অপশ্যন আছে নেপাল পাকিস্তান কম্বোডিয়া আৰু বাংলাদেশ আচলতে এইটো প্ৰশ্নত ইনডাইৰেক্টলি কুৱেশ্যন কৰা হৈছে প্ৰশ্নটিয়ে বুজাব বিচাৰিছে যে টকা ক'ত প্ৰচলিত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অৰ্থাৎ বাংলাদেশ 37 নম্বৰ কোনখন দেশে ভাৰতলৈ শিঙৰ সৰ্বাধিক ৰপ্তানি কৰে অপশ্যন আছে স্পেইন মেক্সিকো আফগানিস্তান আৰু ৰাছিয়া ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অৰ্থাৎ আফগানিস্তান 38 নম্বৰ ভাৰতৰ কোনখন ৰাজ্যৰ পৰ্যটনৰ টেগলাইন হৈছে গডছ অউন কাউণ্ট্ৰি অপশ্যন আছে কৰ্ণাটক জম্মু আৰু কাশ্মীৰ ৰাজস্থান আৰু কেৰালা ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অৰ্থাৎ কেৰালা 39 নম্বৰ নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমীখন কোনখন ৰাজ্যত অৱস্থিত অপশ্যন আছে অসম মেঘালয় অৰুণাচল প্ৰদেশ আৰু মণিপুৰ বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অৰ্থাৎ মেঘালয়তে নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমীখন অৱস্থিত 40 নম্বৰ প্ৰশ্নটি আছিল কাউণ্টাৰ ইনচাৰ্জেঞ্চি এণ্ড জাংগল ৱাৰফেয়াৰ স্কুলখন মিজোৰামৰ ক'ত অৱস্থিত অপশ্যন আছে আইজল লুংলে চাৰ্চিপ আৰু ভাইৰেংটে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অৰ্থাৎ ভাইৰেংটে 41 নম্বৰ চাংঘাই নামৰ জন্তুবিধ পোৱা ঠাইখন ইয়াত অপশ্যন আছে কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান নামথপা ৰাষ্ট্ৰীয় উদ্যান আৰু নক্ৰেম ৰাষ্ট্ৰীয় উদ্যান ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অৰ্থাৎ কেইবুল আৰু লামজাও ৰাষ্ট্ৰীয় উদ্যান আৰু এয়া মণিপুৰত অৱস্থিত 42 নম্বৰ প্ৰশ্নটি আছিল হাড়গিলাৰ সুৰক্ষাৰ বাবে কৰা প্ৰচেষ্টাৰ বাবে প্ৰদান কৰা গ্ৰীণ অস্কাৰ বুলিও জনাজাত শুইতলী বঁটাটি কোনগৰাকী ব্যক্তিয়ে লাভ কৰিছিল অপশ্যন আছে পূৰ্ণিমা দেৱী বৰ্মন যাদৱ পায়েং বিৰুবালা ৰাভা আৰু ৰোহিত চৌধুৰী ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অৰ্থাৎ পূৰ্ণিমা দেৱী বৰ্মন 43 নম্বৰ প্ৰশ্নটি আছিল শিক্ষাৰ অধিকাৰ আইনখন মৌলিক অধিকাৰ হিচাপে দেশৰ অধীনত প্ৰণয়ন কৰা হৈছিল অপশ্যন আছে অনুচ্ছেদ 21A অনুচ্ছেদ 25 অনুচ্ছেদ 18 অনুচ্ছেদ 23 ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অৰ্থাৎ অনুচ্ছেদ 21A 44 নম্বৰ অৰ্থশাস্ত্ৰৰ গ্ৰন্থকাৰ চাণক্য কাৰ ৰাজসভাত এগৰাকী মন্ত্ৰী আছিল অপশ্যন আছে অশোক সমুদ্ৰগুপ্ত চন্দ্ৰগুপ্ত মৌৰ্য আৰু বিন্দুসাৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অৰ্থাৎ চন্দ্ৰগুপ্ত মৌৰ্য 45 নম্বৰ প্ৰশ্নটি আছিল নিম্নলিখিত কোনগৰাকী অভিযাত্ৰীয়ে মহম্মদ বিন তুগলকৰ ৰাজত্বকালত ভাৰত ভ্ৰমণ কৰিছিল অপশ্যন আছে ফাহিয়েন হিউৱেন চাং ভাস্কো দা গামা আৰু ইবন বটুতা ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অৰ্থাৎ ইবন বটুতা 46 নম্বৰ স্বাধীন ভাৰতৰ প্ৰথমগৰাকী আইন আৰু ন্যায় মন্ত্ৰী কোন অপশ্যন আছে বল্লভভাই পেটেল মৌলানা আবুল কালাম আজাদ চি ৰাজা গোপালচাৰী আৰু বি আৰ আম্বেদকাৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অৰ্থাৎ বি আৰ আম্বেদকাৰ 47 নম্বৰ প্ৰশ্নটি হৈছে ডুৰাণ্ড লাইনে যি দুখন দেশৰ সীমাৰেখা গঠন কৰে সেই দুখন দেশ হৈছে অপশ্যন আছে পাকিস্তান আৰু আফগানিস্তান পাকিস্তান আৰু ভাৰত আৰু ব্ৰহ্মদেশ আৰু ভাৰত আৰু বাংলাদেশ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অৰ্থাৎ পাকিস্তান আৰু আফগানিস্তান 48 নম্বৰ প্ৰশ্নটি হৈছে ভাৰতত যিটো বঁটাৰ বাবে ৰাষ্ট্ৰীয় আন্তঃবিদ্যালয় ফুটবল টুৰ্ণামেণ্ট খেলা হয় সেই বঁটাটো হৈছে অপশ্যন আছে ডুৰাণ্ড কাপ সুব্ৰত কাপ আৰু দুলীপ ট্ৰফি আৰু ইৰাণী ট্ৰফি ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অৰ্থাৎ সুব্ৰত কাপ 49 নম্বৰ প্ৰশ্নটি হৈছে 1926 চনত স্থাপন কৰা অসমৰ সৰ্বপ্ৰথম ব্যক্তিগত খণ্ডৰ বেংকটো হৈছে অপশ্যন আছে অসম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড দ্য গুৱাহাটী বেংক লিমিটেড অসম গ্ৰামীণ বিকাশ বেংক লখিমী গাঁৱলীয়া বেংক ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি দ্য গুৱাহাটী বেংক লিমিটেড 50 নম্বৰ প্ৰশ্নটি আছিল NITI আয়োগৰ প্ৰধান চেয়াৰমেনগৰাকী কোন অপশ্যন আছে ভাৰতৰ প্ৰধানমন্ত্ৰী ভাৰতৰ বিত্তমন্ত্ৰী ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ আৰু ভাৰতৰ গৃহমন্ত্ৰী ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অৰ্থাৎ ভাৰতৰ প্ৰধানমন্ত্ৰী 51 নম্বৰ প্ৰশ্নটি হ'ল ভাৰতবৰ্ষত কোন প্ৰকাৰৰ গণতন্ত্ৰ অনুসৰণ কৰা হয় অপশ্যন আছে প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ ৰাষ্ট্ৰপতি গণতন্ত্ৰ সংসদীয় গণতন্ত্ৰ আৰু অংশগ্ৰহণমূলক গণতন্ত্ৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অৰ্থাৎ সংসদীয় গণতন্ত্ৰ 52 নম্বৰ প্ৰশ্নটি আছিল বাংলাদেশত গংগা নদীৰে মিলিত হোৱাৰ পিছত ব্ৰহ্মপুত্ৰ নদীক কি নামেৰে জনা যায় অপশ্যন আছে লোহিত হুগলী পদ্মা আৰু চিয়াং ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অৰ্থাৎ পদ্মা 53 নম্বৰ প্ৰশ্নটি হ'ল মূল মধ্যৰেখাৰ পৰা পূব আৰু পশ্চিম দিশৰ কোনো ঠাইৰ কৌণিক দূৰত্বক বোলা হয় ইয়াৰ অপশ্যন আছে অক্ষাংশ উচ্চতা দ্ৰাঘিমাংশ আৰু বিস্তাৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অৰ্থাৎ দ্ৰাঘিমাংশ
54 নম্বৰ প্ৰশ্নটি আছিল নিম্নলিখিত যুগ্মসমূহৰ কোনটো যুগ্ম শুদ্ধকৈ ৰচিত হোৱা নাই অৰ্থাৎ মিল হোৱা নাই। অপশ্যন আছে হাইড্ৰস্ফিয়াৰ পানী, বায়'স্ফিয়াৰ পৰিৱেশ, এটম স্ফিয়াৰ বায়ু আৰু লিথোস্ফিয়াৰ স্থল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অৰ্থাৎ বায়'স্ফিয়াৰ পৰিৱেশ। 55 নম্বৰ প্ৰশ্নটি হ'ল চুনামি সংঘটিত হোৱা অঞ্চল হৈছে অপশ্যন আছে মহাসাগৰ, মৰুভূমি, উচ্চ পৰ্বত আৰু গভীৰ অৰণ্য। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অৰ্থাৎ মহাসাগৰ। মহাসাগৰেই হৈছে চুনামি সংঘটিত হোৱা অঞ্চল। 56 নম্বৰ প্ৰশ্নটি আছিল ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত নিম্নলিখিত কোনটো শব্দ সন্নিৱিষ্ট নাই। অপশ্যন আছে ছেকুলাৰ, ডেম'ক্ৰেটিক, ফেডাৰেল এণ্ড ছ'চিয়েলিষ্ট। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অৰ্থাৎ ফেডাৰেল। ফেডাৰেল আমাৰ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ হোৱা নাই। 57 নম্বৰ প্ৰশ্নটি হ'ল মুদ্ৰাবিহীনভাৱে বয় বস্তুৰ ব্যৱসায়ৰ পুৰণি প্ৰথাটো হৈছে অপশ্যন আছে পাইক ছিষ্টেম আৰু বিনিময় প্ৰথা, চি বেংকিং ছিষ্টেম আৰু ৰায়ট ছিষ্টেম। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অৰ্থাৎ বিনিময় প্ৰথা। 58 নম্বৰ প্ৰশ্নটি হ'ল দাল বাটি চুৰমা নামৰ প্ৰখ্যাত খাদ্যটি সাধাৰণতে কোন ৰাজ্যত পৰিৱেশন কৰা হয়। অপশ্যন আছে পাঞ্জাৱ, ৰাজস্থান, বিহাৰ আৰু উৰিষ্যা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অৰ্থাৎ ৰাজস্থান। 59 নম্বৰ প্ৰশ্নটি হৈছে সেউজীয়া উদ্ভিদৰ ওপৰত বৰ্তি থকা প্ৰাণীক কি বুলি জনা যায়। অপশ্যন আছে অমনিভোৰাছ, কাৰ্নিভোৰাছ, কেনিভেলছ আৰু হাৰ্বিভোৰাছ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অৰ্থাৎ হাৰ্বিভোৰাছ। জিকে প্ৰশ্নসমূহৰ একেবাৰে শেষৰ প্ৰশ্নটি আছিল ভাৰতীয় সংবিধানৰ কোনখন অনুসূচীত উত্তৰ পূব ভাৰতত পাহাৰো জনজাতীয় অঞ্চলৰ বাবে স্বায়ত্তশাসনৰ ব্যৱস্থা কৰা হৈছে। অপশ্যন আছে ষষ্ঠ অনুসূচী, পঞ্চম অনুসূচী, অষ্টম অনুসূচী আৰু নৱম অনুসূচী। ইয়াৰ শুদ্ধ উত্তৰ আপোনালোকে নিশ্চয় জানে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ অৰ্থাৎ ষষ্ঠ অনুসূচী। শেষত আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ থাকিল ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে। আৰু যিসকলে মোৰ ইউটিউব চেনেলটি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু আজিৰ এই ভিডিঅ'টি আপোনালোকে বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব যিসকলে আগন্তুক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে। আৰু আজিলৈ ইমানেই। সকলোকে পুনৰ ধন্যবাদ। জয় আই অসম।